সেই ধৰণৰ পৰিৱেশ আৰ্লিয়েষ্ট মেমৰি মোৰ মনত পৰে 63 শকুন্তলা চাইছিলোঁ বোধ কৰোঁ কেলভিন চিনেমা হলত চাই মা খুৰা পেহী আৰু কোনোবা আছিলে ওচৰ চুবুৰীয়া আমি একেলগে মানে ইভিনিংছৰ চিনেমা চাই গধূলি তেতিয়া 8-9 মান বাজিছে হয়তো কেলভিনৰ পৰা ৰেল লাইনেদি খোজকাঢ়ি ঘৰলৈ গৈছিলোঁ লাখটকীয়া এনাডাৰ 10 মিনিটমান ৱাক ৰেল লাইনেদি আমি খোজকাঢ়িছিলোঁ গতিকে ৰেল লাইনো মানে ফু মাৰি ভাত খাব পৰা এটা অৱস্থা এটাত এই ৰেল লাইনটো আছিলে কিন্তু সেই পৰিৱেশটো সম্পূৰ্ণ নষ্ট হৈ গ'ল অসম আন্দোলনৰ পিছৰ পৰা most probably last major Bengali film চলিছিল সত্যজিৎ ৰায়ৰ ৰচনী সংকেত মেঘদূতত তেতিয়া ইতিমধ্যে ক্ৰাইচিছটো আৰম্ভ হৈ গৈছে যে বেংগলী ফিল্ম বা বেংগলী লিটাৰেচাৰ বা বেংগলী কালচাৰৰ স্থান অসমত নাই আৰু সেইটো কিবা বহিৰাগত কালচাৰ তাৰ পিছৰ পৰা বেংগলী চিনেমা অহাটোতো বন্ধ হ'লেই চুৰচুৰীয়াকৈ চলি থাকিলেও ক'ৰবাত কিবা কিবি গণ্ডগোলো লাগিছিল সাইমালটেনিয়াছলি ষ্টপ হৈ গ'ল অন্যান্য ফিল্ম ইংলিছ ফিল্মৰ ফ্ল'টো বন্ধ হৈ গ'ল অপসৰাৰ সেই 70 mm বিগ স্ক্ৰীণত আমি তেতিয়া চাইছিলোঁ ডক্টৰ জিভাগো তেতিয়া কোৱা হৈছিলে যে কিবা 6 ট্ৰেক ষ্টেৰিঅফনিক চাউণ্ড আন্না কেৰেনিনা গান উইথ দ্য উইণ্ড তেনেকুৱা বিশাল স্ক্ৰীণত হল ভৰ্তি মানুহ 1200 মানুহ একেলগে চিনেমা চাইছোঁ আমি বিজুলীত চাইছিলোঁ ব্ল' আপ আন্তনিয়নিৰ ব্ল' আপ একো বুজা নাছিলোঁ এখন টেনিছ কোৰ্টত বল নোহোৱাকৈ কেইজনমান প্লেয়াৰে টেনিছ খেলি আছে এতিয়া ডিভিডিত চাইছোঁ আকৌ এতিয়া বুজি পাইছোঁ হয়তো তেতিয়া একো বুজা নাছিলোঁ কিন্তু তেতিয়া গুৱাহাটী মানুহে চাইছিলে ছানডে মৰ্ণিং শ্ব'ত গুৱাহাটীৰ প্ৰত্যেকটো হলত ছানডে মৰ্ণিং শ্ব' চলিছিল 10টা বজাত আমি তেতিয়া ইঞ্জিনিয়াৰিং কলেজত 10 বজাত কিন্তু ঠিক চিনেমা চাবলৈ আহোঁ আৰু সেই একেখিনি মানুহেই লগ পাওঁ তেতিয়া হল ভৰ্তি মানুহ নহয় কিন্তু ছাফিচিয়েণ্ট মানুহ হয় টু ৰান এ ছানডে মৰ্ণিং শ্ব' ৰূপায়ণত আমি চাইছিলোঁ হেৰিত আকৌ বেনহুৰ চাইছিলোঁ এই অপসৰাত মনত পৰে ফ্ৰেংকো জেফাৰিলিৰ ৰোমিঅ' এণ্ড জুলিয়েট চাইছিলোঁ উৰ্বশী চিনেমা হলত যিখন ৰোমিঅ' জুলিয়েটৰ অন্য বিভিন্ন ভাৰ্চনৰ ভিতৰত ওৱান অফ দি টপ বুলি প্ৰায়ৰিটি বিভিন্ন সমালোচকে দিয়ে এই যিটো অভিজ্ঞতা বা এই যে চিনেমা হলৰ মোৰ চিনেমাৰ প্ৰতি যিটো আণ্ডাৰষ্টেণ্ডিং মোৰ ব্যক্তিগত যিটো অনুভৱ বা পিছলৈকে চিনেমা কৰাৰ বা লিখা মেলা কৰাৰ যিটো হেৰি মোৰ মনত যিটো সৃষ্টি হৈছে এই গোটেইখিনি হৈছে গুৱাহাটীৰ এই চিনেমা হলকেইটা বিশেষকৈ ৰূপশ্ৰী কেলভিন বিজুলী ৰূপায়ণ গতিকে এই চাৰিটা চিনেমা হল আচলতে মোৰ কাৰণে ফিল্ম ইনষ্টিটিউট ইয়াতে বহি চাইছোঁ আৰু বহুত সময়ত ৰিপিটেড টাইমছ চাইছোঁ মাকিনাছ গ'ল্ড জাতীয় ফিল্ম সেইখনো ক্লাছ 10 বোধ কৰোঁ ছমহীয়া পৰীক্ষাত মানে এনেকুৱা এটা ক্লাছ কৰিছে যে ছমহীয়া পৰীক্ষাটো কেমিষ্ট্ৰি আছে আৰু দুপৰীয়া নে পাছবেলা আৰু মেটনি শ্ব'টো সেইখিনি সময়ত ক্লাছ কৰিছে গতিকে আৰু কেমিষ্ট্ৰি পৰীক্ষা দিয়াৰ প্ৰশ্ন নুঠে মাকিনাছ গ'ল্ড চাইছিলোঁ চাই ঘৰততো কুৱেশ্যন পেপাৰখন দেখুৱাব লাগে মোৰ ঘৰৰ ওচৰতে আছে তেতিয়া আছিলে মাহতাব হুছেইন শইকীয়া এতিয়া ডাক্তৰ নগাঁও চিভিল হস্পিটেলত তাৰ পৰা কুৱেশ্যন পেপাৰখন লৈ ঘৰত প্ৰডিউচ কৰিছিলোঁ যে পৰীক্ষা দি আহিছোঁ কিন্তু মই ৰিগ্ৰেট নকৰোঁ সেই পৰীক্ষাবোৰ পাছ
কৰা নাছিলোঁ, কিন্তু স্কুলে আকৌ কিবা কাৰণত পাছ কৰাই দিছিল, নাজানো, ভয়ো নাছিল যে ফেইল কৰিলে কি হ'ব। ঘৰতো কোনো ধৰণৰ কনষ্ট্ৰেইন নাছিলে, এটাই টেনশ্যন আছিল চিনেমা। আৰু এই চিনেমা চাই বোধ কৰোঁ মই মোৰ জীৱনটোক এটা এক ধৰণৰ নতুনকৈ ভাবিবলৈ শিকিছোঁ এইখন গুৱাহাটীতে থাকি। আৰু তাতকৈ বেছি আৰু কি লাগে আৰু। তোমাৰ চিনেমা হল নচলাৰ কাৰণটো হ'ল কি, এইটো এটা ফাইনেন্সিয়েল ইকুৱেশ্যন আচলতে, যে মানুহৰ হাতত অন্যান্য প্লেটফৰ্ম আহি পৰিছে, টিভি হওক, ইণ্টাৰনেট হওক, DVD হওক, আন কিবা ছেটেলাইট টিভি বা হেন তেন সেইবোৰ আহি পৰিছে। কিন্তু সেইটো আহি থাকিলেও এতিয়া ইউৰোপত বা ৰেষ্ট অফ দ্য ৱৰ্ল্ডত, আমেৰিকাত, তাততো কিছুমান চিনেমা হল চলি আছে বা কমিউনিটি হল কিছুমান চলি আছে। গতিকে তাত গোটেই গভৰ্ণমেণ্ট ফাণ্ডিং বা গোটেই গভৰ্ণমেণ্টৰ যিটো আইডিয়া এবাউট চিনেমা বা কালচাৰ বা লিটাৰেচাৰ, সেই গোটেই কনচেপ্টটোৱে হ'ল বেলেগ। আমাৰ ইয়াতে হৈছে কি, আমাৰ ইয়াত বুলি নহয়, অন্যান্য দুখীয়া কাণ্ট্ৰিটো গভৰ্ণমেণ্টে চিনেমাক কেতিয়াও কোনো কেটেগৰীতে কেতিয়াও ক'তো পেলোৱা নাই। আমাৰ ইয়াতে ভাল ফিল্ম মানে কি, মানে কমনলি আমি এইটো 1947 পিছৰ পৰা ডেভেলপ কৰিছোঁ। কথাটো এনেকুৱা যে আনটিল 1947 সেইটো আছিলে বিদেশী সংস্কৃতি, আফটাৰ 1947 সেইটো হ'ল ইণ্ডিয়ান। কিন্তু জাষ্ট স্বাধীন হোৱাৰ পিছত ইমিডিয়েটলি পিছত মানে গভৰ্ণমেণ্টে নাজানে যে চিনেমা ক'ত পেলাব। বহু পাছলৈকে সাহিত্য একাডেমি হ'ল, সংগীত নাটক একাডেমি হ'ল, বা তাৰপিছত 60 মানৰ পৰা ফিল্ম ইনষ্টিটিউট হ'ল, তাৰপিছত FFC হ'ল, ফিল্ম ফাইনেন্স কৰ্পৰেশ্যন, NFDC হ'ল, ফিল্মছ ডিভিজন হ'ল। কিন্তু হ'লেও এইবোৰে ফিল্মক কিন্তু কিন্তু চলচ্চিত্ৰ একাডেমি কেতিয়াও নহ'ল। গতিকে চলচ্চিত্ৰ যে একাডেমিক ছাবজেক্ট হ'ব পাৰে সেইটো আজিলৈকে আমাৰ গভৰ্ণমেণ্ট কনভিন্স হোৱা নাই, বা আমাৰ ফিল্ম কমিউনিটিটো কনভিন্স হোৱা নাই। ফিল্ম কমিউনিটিয়ে কেতিয়াবা ধৰে বা এনেকুৱা সভাই সমিতিয়ে তেওঁলোকে কয় আৰু বিভিন্ন প্ৰবন্ধও লিখে, কিন্তু কালেক্টিভলি তেওঁলোকে এইটো চলচ্চিত্ৰ একাডেমি হ'ব লাগে বুলি তেনেকুৱা এটা ডিমাণ্ড আমি কোনো হেৰিৰ পৰা দেখা নাই। গতিকে টেলিভিশ্যন অহাৰ আগলৈকে চিনেমা অন ইটছ অ'ন ফিট উইদাউট গভৰ্ণমেণ্ট ছাপোৰ্ট সি চলি আছিল, আৰু সি পাব্লিকে তাক চলাই লৈ গৈছিল, কাৰণ পাব্লিকৰ হাতত কোনো অপশ্যন নাছিল, তেওঁলোকে চিনেমা চাইছিল। ইউৰোপত বা বেলেগ হেৰিত কাণ্ট্ৰিবিলাকত, আমেৰিকাত, তেওঁলোকৰ চিনেমাটো হ'ল একাডেমিক ছাবজেক্ট। অকল একাডেমিকেই নহয়, ফিল্ম ইজ হিষ্ট্ৰী, ফিল্ম ইজ ছ'চিয়'লজি, ফিল্ম ইজ কালচাৰ, ফিল্ম ইজ এন্থ্ৰপ'লজি, ফিল্ম ইজ ডিজাইন। আৰু কেপিটেলিষ্ট ছ'চাইটিত বা ডেভেলপ ছ'চাইটিত তাহাঁতে কোনো এটা এৰেনা আইচলেটেড বুলি নলয়। ইটছ এন ইভলিউশ্যন অফ দ্য ছ'চাইটি। এই চিনেমাই হওক, পেইণ্টিঙেই হওক, লিটাৰেচাৰী হওক, আন কিবাই হওক। গতিকে তেওঁলোকৰ স্পনচৰশ্বিপটো ইকুৱেল স্পনচৰশ্বিপ হয়, আৰু সেইটো উইদাউট এনি পলিটিকেল হেৰি আইডিয়াজ, সেইটো হ'ল তেওঁলোকে পিক আপ কৰে এনে মানুহ, আৰু যিহেতু সেই মানুহবোৰ ডেভেলপ কৰে বহুত সময়ত ইউনিভাৰ্চিটিয়ে। অসংখ্য ইউনিভাৰ্চিটিত ফিল্ম
স্পেচিয়েলি ইংলিছ ডিপাৰ্টমেণ্টৰ লগত এটাচড গতিকে ফিল্ম ক্ৰিটিচিজিম ইটছ এ ভেৰি মেজৰ এৰেনা অল টুগেডাৰ ফৰ লাষ্ট 50 years or so কিন্তু ভাৰতবৰ্ষত সেইটো নাই ফিল্ম ইনষ্টিটিউট এটা আইচলেটেড ইনষ্টিটিউট য'ত এটা ইনষ্টিটিউট মেডিকেল কলেজ বা ইঞ্জিনিয়াৰিং কলেজৰ নিচিনা তাত কোনোবাই এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত সি হেৰি পাব তাৰপিছত সি পাছ কৰাৰ পাছত তাক আল্লাৰ নামত এৰি দিয়া হ'ল গতিকে সি বম্বে ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰিব বা ক'ৰবাত কাম কৰিব গতিকে তাক কোনো ছাপৰ্ট নাই এটা ডাক্তৰ যেনেকৈ ওলাই আহি ক'ৰবাত চাকৰি কৰিব ইয়াৰ কিন্তু চাকৰিও নাই ই হ'লগৈ মস্ত বেকাৰ এটা কাৰোবাৰ লগত গৈ এছিষ্ট কৰিব বা ইণ্ডিপেণ্ডেণ্টলি ফিল্ম কৰিব নহ'লে টেলিভিশ্যন চেনেলত সোমাব ফিল্ম ক্ৰিটিচিজিম আমি কেতিয়াও কৰিবলৈ শিকা নাই আমি সদায় এক্টৰ্ছ এণ্ড এক্ট্ৰেছেছৰ লৈ তাহাঁতক হাইলাইট কৰাকৈ আমি ষ্টাৰ ভেলুজবিলাকৰ ওপৰতহে আজিলৈকে ভাৰতবৰ্ষত এনে এখন মেগাজিন নাই যিখন মেগাজিন গভৰ্ণমেণ্টে কণ্টিনিউৱাছলি ছাপৰ্ট কৰি আছে আৰু যিখনত ভাৰতবৰ্ষৰ প্ৰত্যেকটো হেৰিৰ পৰা তেনেকুৱাকৈ লিখা মেলা হৈছে বা কণ্ট্ৰিবিউশ্যন হৈছে বা হেৰি হৈছে এনে এটা নেশ্যনেল ফিল্ম আৰ্কাইভৰ বাহিৰে এনে এটা জেগা নাই এটা ইনষ্টিটিউট নাই য'ত বিভিন্ন ফিল্ম উইথ ছাবটাইটেলছ মানুহে চাব পাৰিব ষ্টাডি কৰিব পাৰিব এটা কম্প্ৰিহেনচিভ ৱৰ্ক অফ আৰ্ট হিচাপে এষ্টাব্লিছ কৰিব পাৰিব ইত্যাদিবিলাক কাৰণত যেতিয়ালৈকে এটা ৱৰ্ক অফ আৰ্ট বা ইভেন এ চাইণ্টিফিক ইনভেনশ্যন বা হোৱাট এভাৰ ইনভেনশ্যন ইট ইজ সেইটো যেতিয়ালৈকে থিয়ৰাইজ কৰা নহয় যেতিয়ালৈকে তাৰ ওপৰত ৰিগৰাছ ডিছকাশ্যন নহয় যেতিয়ালৈকে তাৰ ওপৰত ছাফিচিয়েণ্ট কিতাপ নোলায় তেতিয়ালৈকে সি মৰলেছ জাৰজ সন্তানৰ নিচিনা ঘূৰি ফুৰে তাৰ ভৰিত কোনো মাটি নাই গতিকে সি য'তে ত'তে সি হেৰি কৰিব পাৰে ফিল্ম এনেকুৱা হৈছে যে বেছিখিনি ফিল্ম বম্বেৰ ফিল্ম প্ৰাইভেট ফাণ্ডিং গভৰ্ণমেণ্ট ফাণ্ডিং নাই গভৰ্ণমেণ্ট ফাণ্ডিং কেনেকৈ হ'ব যিও বা আছে NFDC তেওঁলোকে কিছুমান ছিলেক্টেড ফিল্ম কৰে ভাল কথা কিন্তু অল ফিল্মছ বা আমাৰ যি নৰ্মেল কমাৰ্চিয়েল ফিল্ম আমাৰ কথা হ'ল কি যে ভাৰতবৰ্ষৰ জয়গান কৰিব লাগে ফিল্ম চেঞ্চৰশ্বিপ আছে আৰু জয়গান কৰিলে সেইবিলাকৰ প্ৰাইজ দিয়া হয় ফিল্মক ইণ্ডিপেণ্ডেণ্ট ৱৰ্ক অফ আৰ্ট হিচাপে ভাৰতবৰ্ষত এষ্টাব্লিছ হোৱা নাই আৰু NFDC বা এই যিবিলাক অৰ্গেনাইজেশ্যন আছে বা ষ্টেট গভৰ্ণমেণ্টৰ বিলাকৰো যিবিলাক অৰ্গেনাইজেশ্যন আছে তাহাঁতে ষ্টেট গভৰ্ণমেণ্টৰ প্ৰপেগাণ্ডা বা ইণ্ডিয়া গভৰ্ণমেণ্টৰ প্ৰপেগাণ্ডা বা ইণ্ডিয়া গভৰ্ণমেণ্টৰ যিবিলাক বিভিন্ন এজেণ্ডা গাৰ্ল চাইল্ডে হওক এণ্টি টেৰৰিজিম হওক বা কিবা হওক সেইবিলাক লৈ কৰিব লাগিব মানে এটা মেছেজ থাকিব লাগিব আৰু মেছেজ বস্তুটো কেতিয়া ক্ৰিয়েট হ'লে 47 পিছৰ পৰাই ক্ৰাইচিছটো হ'ল যে আনটিল নাও আমি আছিলোঁ বিদেশী শাসনত গতিকে বিদেশে ঔপনিৱেশে আমাক লুটি আছিলে ইমান দিন এতিয়া আমি স্বাৱলম্বী হ'লোঁ গতিকে স্বাৱলম্বী ভাৰতবৰ্ষৰ ইমেজ কি হ'ব ইমেজ হ'ব লাগিলে জয় জৱান জয় কিষাণ হ'ব লাগিব ইমেজ হ'ব লাগিলে আমি যিহেতু এগ্ৰিকালচাৰেল কাণ্ট্ৰি গতিকে এগ্ৰিকালচাৰক লৈ ফিল্ম হ'ব লাগিব আৰু ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ যি আগ্ৰাসন সেই আগ্ৰাসন বন্ধ হ'ব লাগিব যিহেতু আমাৰ ইণ্ডাষ্ট্ৰি নাই গতিকে সমস্ত গভৰ্ণমেণ্ট প্ৰপেগাণ্ডা আনকি আমি আনফৰ্চুনেটলি যিবিলাক 80s সময়ত যিবিলাক নিউ ফিল্ম বুলি ক'বলৈ আৰম্ভ কৰিলোঁ বিভিন্ন ফিল্ম মেকাৰৰ ফৰ এক্সাম্পল সৈয়দ মিৰ্জাই হওক নাইবা শ্যাম বেনেগল হওক বা তেনেকুৱা এছৰ্টেড কিজানি 20-25-30জন ফিল্ম মেকাৰ তাহাঁতে FFCৰ কেইজনমানক বাদ দি মণিকাউল বা এই কেইজনমানক বাদ দি তেওঁলোকে যিবোৰ ফিল্ম কৰিলে আনফৰ্চুনেটলি সেইবিলাকো দেখা গ'ল ইন দ্য ফাইনেল এনালাইচিছ সূক্ষ্ম ফাইনেল এনালাইচিছত তেওঁলোকে সেই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেই চেঞ্চৰশ্বিপ যি এক্ট সেই এক্টৰ পাৰ্ভিৰ ভিতৰতে থাকি
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি প্ৰপগেণ্ডা খুব ছাটিল ৱেত তাৰ ৰিফ্লেকশ্যন আমি দেখিবলৈ পালোঁ